যদিহে এতিয়ালৈকে আমাৰ এই চেনেলকেইটা ছাবস্ক্ৰাইব কৰা নাই চেনেলকেইটা ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি দিবলৈ একেবাৰে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ বৰপেটা ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ প্ৰি বৰ্ড এক্সামৰ অসমীয়াৰ এখন কুৱেশ্যন পেপাৰ। লগতে মই কুৱেশ্যন আনসাৰখিনিও কৈ দিছোঁ শ্বৰ্ট কুৱেশ্যন আনসাৰ কেইটাৰ, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ক বিভাগত চোৱা 1 নম্বৰত দিছিল তলত দিয়া যিকোনো 3টা প্ৰশ্নৰ চমু উত্তৰ লিখিবলৈ। ক নম্বৰত দিছিল ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? উত্তৰটো হ'ব ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হৈছে ক্ৰমবৰ্ধমান শক্তি বা জীৱন্ত শক্তি। খ নম্বৰ সুধিছিল বুছেৰ কি? লিখিবা এনেদৰে যে বুছেৰ হৈছে ইৰাণৰ এখন বন্দৰ নগৰ। গ নম্বৰ ইৰাণীসকলে নৱবৰ্ষক কি বোলে? উত্তৰটো হৈছে ইৰাণীসকলে নৱবৰ্ষক নৱৰোজ বোলে। ঘ নম্বৰ প্ৰশ্নটো চোৱা সুকুমাৰ কলাসমূহৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে? উত্তৰটো হ'ব সুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পক বেছি স্থায়ী বোলা হৈছে। এতিয়া চোৱা 2 নম্বৰ প্ৰশ্ন অতি চমুকৈ উত্তৰ লিখা। ক নম্বৰত দিছিল পূজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল? উত্তৰটো হ'ব পূজাৰ বন্ধত কুঁৱলীহঁত দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। তোমালোকক যদি ইয়াৰ পিডিএফখিনি লাগে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেল ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। তাত তোমালোকে কুৱেশ্যন পেপাৰসমূহৰ লগতে কুৱেশ্যন আনসাৰসমূহো পাবা, গতিকে একেবাৰে ফ্ৰী হয়। এতিয়াই তোমালোকে জইন বা ফ'ল' কৰি ল'বা। খ নম্বৰ ডক্টৰ প্ৰণয় দত্তই কোনটো বিষয়ত গৱেষণা কৰি PhD ডিগ্ৰী লাভ কৰিছিলে? উত্তৰটো হ'ব ডক্টৰ প্ৰণয় দত্তই মহাজাগতিক ৰশ্মিৰ ৰেডিঅ' বিকৰণ বিষয়ত গৱেষণা কৰি PhD ডিগ্ৰী লাভ কৰিছিল। বা সেই দুটা নোৱাৰিলে তলৰ দুটা লিখিব দিছিলে। গ নম্বৰত দিছিল জীৱনৰ সফলতা তথা উন্নতিৰ মূল মন্ত্ৰ কি? উত্তৰটো হৈছে জীৱনৰ সফলতা তথা উন্নতিৰ মূল মন্ত্ৰ হ'ল প্ৰচণ্ড ইচ্ছাশক্তি আৰু দৃঢ়তা। ঘ নম্বৰ অৰুণিমা সিনহাৰ ঘৰ ক'ত? অৰুণিমা সিনহাৰ ঘৰ হৈছে উত্তৰ প্ৰদেশত। 3 নম্বৰত দিছিল 2টা বা 3টা বাক্যৰ উত্তৰ লিখিবলৈ। ক নম্বৰত দিছিল ফ্ৰম ভলগা টু গংগা পুথিখন কোনে ৰচনা কৰিছিল আৰু তেওঁৰ আচল নাম কি আছিলে? উত্তৰটো হ'ব ফ্ৰম ভলগা টু গংগা পণ্ডিত ৰাহুল সংকৃত্তায়নৰ ৰচনা কৰিছিলে আৰু তেওঁৰ আচল নামটো আছিলে কেদাৰনাথ পাণ্ডে। নেক্সট খ নম্বৰ WWW বা ৱেব কি? লিখিবা এনেদৰে পৃথিৱীত সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন তথ্যপাতিসমূহৰ ভাণ্ডাৰেই হৈছে ৱেব। গ নম্বৰ প্ৰশ্ন নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙাত গড় দেখুৱাইছিল? নিগনা চিকাৰীৰ প্ৰকৃত নাম আছিল মাপ্পীৰাম হাজৰিকা আৰু তেওঁ প্ৰথমে লেডি কাৰ্জনক গড় দেখুৱাইছিলে। ঘ নম্বৰত দিছিল ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে? গতিকে লিখিবা এনেদৰে ভাইৰাছৰ সম্পূৰ্ণ ৰূপ হৈছে ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চেছ আণ্ডাৰ চেইজ। ই হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম। ভাইৰাছে নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে। নেক্সট কুৱেশ্যনটো চোৱা 4 নম্বৰ গাঁও একেধাৰে নগৰৰ জনক জননী কথাষাৰৰ তাৎপৰ্য বুজাই লিখা। তাত দিছিলে 3 নম্বৰ, নোৱাৰিলে তলতো লিখিব দিছিল সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা। 5 নম্বৰত দিছিল ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দাঙি ধৰা। তাত 3 নম্বৰ দিছিল, নোৱাৰিলে তলতো লিখিব দিছিল বেহেষ্ট ই জাহাৰ কি? বেহেষ্ট ই জাহাৰৰ লগত তেহৰাণবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা। 6 নম্বৰত দিছিল একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা। তাত দিছিলে 4 নম্বৰ, নোৱাৰিলে তলতো লিখিব দিছিল ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল। 7 নম্বৰত দিছিল ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন ভঙা গঢ়াৰ সবিশেষ বুৰঞ্জী। কথাষাৰ বিশ্লেষণ কৰা। নাইবা তলতো লিখিব দিছিল এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পিছত ফল হৈ মাতৃ পূজাত লাগে। কাঁইট কলিতে এইসকলক পূজাৰ উপচাৰ স্বৰূপে মাতৃয়ে গ্ৰহণ নকৰে। কথাষাৰ ব্যাখ্যা কৰা। 8 নম্বৰত দিছিল তলত দিয়া যিকোনো এটা কবিতাৰ মূল ভাৱ লিখিবলৈ। ইয়াতো দিছিলে 4 নম্বৰ। 9 নম্বৰত দিছিল চমুকৈ উত্তৰ দিয়া যিকোনো দুটা। ক নম্বৰত দিছিল মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? উত্তৰটো হৈছে মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। খ নম্বৰ কিমান বছৰ আগতে কবিয়ে মানুহজনক লগ পাইছিল? তো উত্তৰটো হ'ব 25 বছৰ আগতে কবিয়ে মানুহজনক লগ পাইছিলে।
গ নম্বৰ ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায় উত্তৰটো হৈছে ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায় ঘ নম্বৰ জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি উত্তৰটো হৈছে জিকিৰবোৰক হিন্দুসকলৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি 10 নম্বৰ দিছিল দুটা বা তিনিটা বাক্যৰ উত্তৰ লিখিবলৈ যিকোনো দুটা লিখিব দিছিলে ক নম্বৰ মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱে কেইটাকৈ বৰগীত ৰচনা কৰিছিল উত্তৰটো হৈছে মহাপুৰুষ শংকৰদেৱে 12কুৰি বৰগীত ৰচনা কৰিছিল আৰু মহাপুৰুষ শ্ৰী মাধৱদেৱে 157টা বৰগীত ৰচনা কৰিছিলে খ নম্বৰ জিকিৰৰ ৰচক কোন আৰু তেওঁৰ আচল নামটো কি সুধিছিলে তো জিকিৰৰ ৰচক হৈছে আজান ফকীৰ আৰু তেওঁৰ আচল নামটো আছিল হযৰত শাহ মিলন গ নম্বৰ কবি হৰেকৃষ্ণ ডেকা কোন দুখন আলোচনীৰ সম্পাদক আছিল উত্তৰটো হৈছে কবি হৰেকৃষ্ণ ডেকা গৰিয়সী আলোচনীৰ সম্পাদক আছিলে এতিয়া চোৱা নেক্সট কুৱেশ্যনটো 11 নম্বৰ বৰগীত কাক বোলে গতিকে এনেদৰে লিখিব লাগিব মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত উচ্চ মানবিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশপূৰ্ণ শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱগধুৰ গীতসমূহকে বৰগীত বোলা হয় এতিয়া বৰগীতৰ দুটা বৈশিষ্ট্য লিখিব দিছিলে লিখিবা এনেদৰে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত গীতসমূহে হ'ল বৰগীত আৰু বৰগীতৰ ভাষা ব্ৰজাৱলী 12 নম্বৰ দিছিল ব্যাখ্যা কৰিবলৈ যিকোনো এছুৱাৰ ইয়াত দিছিলে 4 নম্বৰ 13 নম্বৰ দিছিলে ক নম্বৰটো তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা ইয়াত দিছিলে ভাৰাক্ৰান্ত এইটো হ'ব ভাৰযোগ আক্ৰান্ত ভাৰাক্ৰান্ত দেৱালয়টো হ'ব দেৱযোগালয় দেৱালয় ইত্যাদিটো হ'ব ইতি যোগাদি ইত্যাদি খ নম্বৰত দিছিল যিকোনো এটা শব্দত কিয় মূৰ্ধন্য বা মূৰ্ধন্য খ হৈছে লিখিবলৈ গ নম্বৰত দিছিল যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা ইয়াত দিছিলে ঐক্যৰ বিপৰীত হ'ব অনৈক্য পৰাধীন হ'ব স্বাধীন তাৰ পিছত দিছিলে ঘ নম্বৰ তলত দিয়া বাক্যটি যথাস্থানত জ্যোতি চিহ্ন বহুৱাব দিছিল তাত দিছিলে 1 নম্বৰ ঙ নম্বৰ দিছিল তলত দিয়া বাক্যটি জটিল বাক্যলৈ পৰিৱৰ্তন কৰা প্ৰথম নম্বৰ দিছিল তলৰ যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুৱাবলৈ ইয়াত দিছিলে ফুলনিটো হ'ব ফুলযোগনি ফুলনি গাঁৱলীয়াটো হ'ব গাঁও যোগ অলিয়া গাঁৱলীয়া দয়ালু হ'ব দয়া যোগ আলু দয়ালু দ্বিতীয় নম্বৰ দিছিল এটা শব্দ প্ৰকাশ কৰিবলৈ যিকোনো দুটা ক নম্বৰ দিছিল চোবাই খোৱা বস্তু এইটো হ'ব সেব্য খ নম্বৰ দিছিল যি উপকাৰ স্বীকাৰ নকৰে এইটো হ'ব অকৃতজ্ঞ গ নম্বৰ দিছিল একে গুৰু শিষ্য হ'ব হৰি ভকত বা সতীৰ্থ বৰ্গীয় নম্বৰ দিছিলে তলৰ সমস্ত পদকেইটাৰ পৰা যিকোনো দুটাৰ ব্যাস বাক্য লিখি সমাসৰ নাম লিখা ইয়াত দিছিলে পঞ্চামৃত উপবন নীলম্বৰ আৰু কাপুৰুষ 14 নম্বৰ দিছিলে যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখিবলৈ তাত দিছিলে 4 নম্বৰ ক নম্বৰ দিছিল ভাৱ সম্প্ৰসাৰণ কৰা খ নম্বৰ উদ্ভাষণৰ কৰ্ণপথে কৰে খৰ খ নম্বৰ দিছিল ঘৰত বাইদেউৰ বিয়া থকা বাবে তুমি 3 দিন স্কুলত আহিব পৰা নাছিলা তাৰ বাবে ছুটি বিচাৰি বিদ্যালয় প্ৰধানলৈ এখন আবেদন লিখা আবেদনখনত নাম ঠিকনা উল্লেখ কৰিবলৈ মানা কৰিছিলে গ নম্বৰ দিছিল তলত দিয়া যিকোনো 4টা জতুৱা খণ্ড বাক্যৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য বনাব দিছিল ইয়াত দিছিলে কপাল ফুল কাণ কটা চকুৰুৱা পেট ভাটৌ আৰু চকু ভেকুলি 15 নম্বৰ দিছিল ৰচনা লিখিবলৈ ইয়াত দিছিলে 8 নম্বৰ ৰচনা আহিছিলে অসমৰ কুটিৰ শিল্প দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ আৰু অসমৰ বানপানী 16 নম্বৰ দিছিল চমুকৈ উত্তৰ লিখা যিকোনো 3টা ক নম্বৰ দিছিল দেউৰীসকলৰ উপাস্য দেৱতা কি খ লাল মোহৰীয়া পাণ্ডা বুলি ক'লে কি বুজা গ বড়োসকলৰ অতি পুৰণি ধৰ্মটোৰ নাম কি ঘ মটক শব্দটি কি ভাষাৰ শব্দ নেক্সট বৈচিত্ৰ্যময় অসমৰ পৰা 7 নম্বৰ দিছিলে বৈচিত্ৰ্যময় অসম নামৰ দুটা ভাগত সন্নিৱিষ্ট যিকোনো এটা জনগোষ্ঠীৰ বিষয়ে চমুকৈ লিখিব দিছিল 18 নম্বৰ দিছিল তোমাৰ দুটা ভাগত সন্নিৱিষ্ট অসমৰ জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা দুজন ব্যক্তিৰ বিষয়ে চমুকৈ লিখা নেক্সট দিছিলে গ্ৰুপ বি তোমালোকে যিসকলে গ্ৰুপ বিৰ আনসাৰ কৰা গ্ৰুপ সিৰ আনসাৰ কৰিব নালাগে আৰু গ্ৰুপ সিৰ আনসাৰখিনি কৰিলে গ্ৰুপ বিৰ আনসাৰখিনি কৰিব নালাগে গতিকে চাই যোৱা গ্ৰুপ বিৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে আৰু যদিহে এতিয়ালৈকে তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা লগতে পিডিএফ সমূহ যদিহে লাগে তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকসমূহ ক্লিক কৰি ফেসবুক পেজ হোৱাটছআপ চেনেল টেলিগ্ৰাম চেনেল আদিত ফলো কৰি ল'বা তাত তোমালোকে পিডিএফ সমূহ পাবা আৰু কমেন্ট বক্সত কমেন্ট কৰি জনাবাচোন কোনখন ডিস্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ আনসাৰ তোমালোকক লাগে মই নেক্সট ভিডিঅ'ত আনসাৰখিনি তোমালোকক চেষ্টা কৰিম তোমালোকক আনসাৰখিনি কৰি দিবলৈ